ফ্ৰেছ ৰুৰেল নিউট্ৰিচিয়াছ ৰেচিপিলে আপোনালোক সকলোকে স্বাগতম। গাৰ্ডেন ফ্ৰেছ নিউট্ৰিচিয়াছ ৰুৰেল ৰেচিপিৰ মূল উদ্দেশ্যটো হ'ল আপোনাৰ পুষ্টিকৰ খাদ্যৰ গুণ মানুহক জাগ্ৰত কৰোৱা বা বুজোৱা। যি এই আমাৰ পাছফালে ৰোৱা কিচেন গাৰ্ডেনত একদম সহজভাৱে পোৱা যায়। কথাটো এইটো যে পাকঘৰত যদি বাচন বৰ্তন নতুন ব্যৱহাৰ কৰা হয় তাকে মডাৰ্ণ বুলি নকয়। পাকঘৰত যদি মতা মানুহ আৰু মাইকী মানুহ একেলগে যদি কাম কৰিবলৈ বা খাদ্য বনাবলৈ তাকে মডাৰ্ণ বুলি কয়। আহক বলক আজি যাওঁ এখন মডাৰ্ণ পাকঘৰলৈ কেনেকুৱা হয় চাবলৈ। আহক। আপোনাৰ নামটো? মোৰ নাম ৰবীন খৈৰা, মই কেহেং বাগানৰ নিবাসী। আজি এই কি বনাব আপুনি আমাক? আজি আমি লাই শাক ৰেচিপি বনাম। আপুনি বনাব? হয়। আমি চবেই মানে আমি মোৰ ৱাইফো আছে, ৱাইফত দুয়োটাই আমি মিলি বনাওঁ। কেতিয়াবা তাৰ মন কৰিলে বনাই, মোৰ মন কৰিলে। আজি দাদাই কি বনাব খাম বোলো। বাগিচা আমাৰ কৰ্ম, এই বাগিচাৰ সুখে কোনে বিচাৰিছো আমি স্বৰ্গ, এই বাগিচাৰ সুখে কোনে বিচাৰিছো আমি স্বৰ্গ। এতিয়া কওকচোন, আপুনি যে লাই শাকটো কাটিছে, লাই শাকৰ কি গুণ আছে? এইটো মানে ইয়াত ভিটামিন পুৰা আছে আৰু এইটো মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু এইটো মানে চব্জি এনেকুৱা বনাই খাই আৰু অলপ মানে জোল বনাই খালেও ভাল লাগে। মই শুনিছোঁ আপোনাৰ লাই শাকত যেতিয়া মানুহৰ শৰীৰৰ তেজ কম হয় তেতিয়া লাই শাক খালেও ভাল হয়। কাৰণ মানে আমি যিহেতু এতিয়া বাগানত চাব গ'লে বাগানৰ মানুহ বহুত এনিমিয়া হয়, কাম কৰে আৰু তেজ মানে হয়, মানে তেজৰ কাৰণে ভাল মানুহৰ শৰীৰৰ কাৰণে। এতিয়া ক'ব গ'লে যিহেতু কাম কৰিবই লাগিব, মানুহৰতো শৰীৰত তেজ লাগিবই। এতিয়া শাক পাচলি ঘৰত, আৰু আপুনি কওকচোন ইয়াতে শাক পাচলি এই চবৰে ঘৰত হয়নে? হয়, অলপ চলপ লগাই আৰু বাৰীত তেনেকুৱা আমি অলপ চলপ শাক চব্জি কৰিয়ে থাকোঁ। মূলা শাক, তাৰপিছত লাহি শাক, তাৰপিছত আমি বিন, ফ্ৰেছ বিন লগাওঁ, লাল ভাজি লগাওঁ বাৰীত ধুনীয়াকৈ। আৰু মোটামুটি হৈয়ে থাকে আৰু বাৰীত লগাওঁ। এইটো মানে বিনা মেডিচিনৰ অৰ্গেনিক। আপুনিতো আমাৰ মিটিঙলৈ আহিছে, WSF মিটিঙত আহিছে। এই বাগানত যিহেতু আমি ৱৰ্কশ্বপ লওঁ, WSFৰ ৱৰ্কশ্বপ লোৱা হৈছে, তো এতিয়া কওকচোন WSF ৱৰ্কশ্বপৰ পৰা আপোনালোকে কি কি শিকিলে? এতিয়া মহিলা সুৰক্ষাৰ কাৰণে আমি হেল্পলাইন নম্বৰ, সেইটো মই আমি আগত জনা নাছিলোঁ, কিন্তু এতিয়া মানে সেইটো 181 মানে ফোন কৰিলে এই আহি যায় আমাৰ হেল্প কৰিবৰ কাৰণে। তো সেইটো শিকিলোঁ। এইটো আমি গম পোৱা নাছিলোঁ কিন্তু আগতে। তো এইটো মানে মিটিঙত গৈ আমি মানে সেইকেইটা শিকিলোঁ। তাৰপিছত বহুতখিনি কথা আৰু এনেকুৱা আছে, সৰু সুৰা কথা মানে বহুত আছে এনেকুৱা। ইমান বিশেষকৈ মোৰ মতো নাই, কিন্তু বহুত শিকিলোঁ আৰু শিকিয়ে আছোঁ। মিটিঙত গৈয়ে আছোঁ আমি, আৰু শিকিবলগীয়া আৰু বহুত আছে। আৰু আমাৰ ছাৰহঁতে আহে, ছাৰহঁতে শিকাই আমাক কি কি মানে শুনি আছে, কি হ'ব লাগে, সেইকাৰণে বিশেষকৈ বহুত আছে। এতিয়া কওকচোন, আমি যিহেতু দেখোঁ ইয়াতে বেছিভাগ কাম মাইকী মানুহে কৰে, ৰন্ধা বঢ়া কামটোতো মাইকী মানুহে কৰে। আপুনি ৰন্ধা বঢ়াটো ক'ৰ পৰা শিকিলে? আমাৰতো ঘৰততো মানে চবেই এনেকুৱা কৰেই আৰু মানে এতিয়া কাম যাবলগীয়া হয় আমাৰ ৰাতিপুৱা সোনকালে উঠি, আৰু মানে চবেই হাতে পাতে কৰি, আৰু আমাক চবেই কামত যাব লাগিব ন, সেইটো কাৰণে মানে হাতে পাতে মতা মানুহ মাইকী মানুহ এনেকুৱা কৰিব সেইটো কোনো কথা নাই, মানে চবেই কৰিব পাৰে। আৰু আমাৰতো বাগানত বিশেষকৈ মানে কৰিবই লাগিব, আমাৰ চবেই সমান মানে সেই থাকে আমাৰ মাইকী মানুহক আৰু মতা মানুহক। আপুনি এই লাই শাক যে বনাব, কি কি ইয়াতে প্ৰয়োজন হ'ব, কি কি দিব ইয়াতে? ইয়াত
এতিয়া শাক কাটিলোঁ পিঁয়াজ কাটিছে এতিয়া আৰু তেল দিব লাগিব তাৰপিছত ৰং আছে চব দি কিনে আৰু মানে চব্জিটো হ'ব মানে তৈয়াৰী আচ্ছা আপুনি এই কেনেকৈ বনাব মানে এইটো এতিয়া কেৰাহী গৰম কৰি নিশ্চিত কৰো সবাই মহিলাৰ সুৰক্ষা জয়গান গাই যাওঁ মহিলাৰ সুৰক্ষা ভৰালোঁ আৰু এতিয়া তেল দিম তেল দি কিনে আৰু কেৰাহী গৰম হৈ গ'ল আচ্ছা তেলটো অলপ গৰম হ'ব দিম এনেই ৰাতিপুৱা আপোনালোকে যেতিয়া কামলৈ ওলাই যায় তেতিয়া কি খায় তেতিয়া আমি ৰাতিপুৱা উঠি প্ৰথম আমি চাহপানী বনাওঁ চাহপানী বনাই আৰু তাৰপিছত হেৰি এনেকুৱা ৰুটি বনাওঁ তাৰপিছত চব্জি বনাওঁ এনেকুৱা চব্জি বনাই আৰু এনেকুৱাই খাওঁ আপোনাৰ বাগানত দেখিছোঁ ঢেৰ শাক পাচলি আছে কি কি ইয়াতে ৰুইছে আপোনালোকে বাৰীততো হেৰি এতিয়া আছে লাহি শাক আছে তাৰপিছত মূলা এনেকুৱা ফ্ৰিজ লগাইছোঁ এতিয়া মটৰ লগাইছোঁ ঠাণ্ডা দিনৰ যোনবোৰ চব্জি ওলাই সেইবোৰ চব্জি এনেকুৱা এতিয়া আপুনি যে ৰাতিপুৱা কৰে নে আপোনাৰ ৱাইফেও কৰে এতিয়াতো আমাৰ ধূৰা চলি আছে এতিয়া আমাৰ দায়িত্ব ৰাতিপুৱা মানে এনেকুৱা চাহ তাহ খাই আৰু এনেকুৱা অলপ ৰুটি চুটি বনাই ৰাতি খাই কিনে গুচি যায় চাহ খাই আৰু তাৰপিছত আমি লাহেকৈ মানে খানা চানা বনাই আমি লৈ কিনে যাওঁ বাগানতে এতিয়া যে ভাজিলে এতিয়া লাইটখিনি কেতিয়া দিব এতিয়া দিমেই হৈ গ'ল পিঁয়াজটো অলপ পুৰি গ'ল মানে লাহি শাকটো দিমেই এনেই আপোনালোকৰ ঘৰত কেইজন মানুহ আছে 9জন আপোনালোকৰ চবেই কাম কৰে নে চবেই এতিয়া ল'ৰা ছোৱালীকেইটাক স্কুল গৈছে দুইটা মানুহ ঘৰত থাকে এতিয়া সৰু আছে অংগনবাদী এটাই স্কুল যায় তাৰপিছত এই এটা সৰু আছে বাচ্ছা আৰু দুইটাই স্কুল যায় আপোনাৰ মানুহজনী কামত যায় আপুনি কি কৰে মই লাইন চকীদাৰ কৰোঁ এতিয়া প্ৰথম আমি নিমখটো দিলোঁ নিমখৰ পাছত ৰং অলপ দি দিওঁ হালধি বেছি নিদিওঁ অলপকৈ আৰু এটা কথা আমি প্ৰগ্ৰামত আমি মানে মিটিঙত গৈছিলোঁ তেতিয়া আমাৰ ছাৰহঁতে আহিছিলে আমাৰ মানে এনেকৈ বহুত কথা শিকালে যে আমাৰ মানে মাইকী মানুহ তাৰপিছত মতা মানুহ চবেই আমি সমানেই তাৰপিছত আমি ঘৰতো আমি মানে মিলিজুলি কাম কৰোঁ আৰু খানা চানা চবেই মিলিজুলি মানে বনাওঁ আমি আৰু চবেই সমানেই হয় আৰু প্ৰগ্ৰামত গৈ কিনে আমি সেইটা শিকিলোঁ সমাজত মানে কেনেকৈ থাকিব লাগে খানা সেইবিলাক বিশেষকৈ বহুত মানে শিকিলোঁ আৰু আমাৰ মাইকী মানুহত সমানেই আছে আৰু মতা মানুহ সমানেই আছে গতিকে চবেই মানে কামকেইটা মিলিজুলিয়ে কৰিব লাগে আমি তেনেহ'লে আমাৰ সমাজত মানে ভালকৈ চলিব পাৰি কৈছেগৈ আৰু দেই এতিয়াতো ভাজিখিনি হৈছে নিচিনাই লাগিছে ইয়াৰ পিছত কি ঢাকি দিব লাগিব নেকি ঢাকিব লাগিব এতিয়া মানে কিবা বস্তু সোমাই নাযায় ভালকৈ মানে চেফটি থাকিব আৰু ঢাকিছোঁ আৰু আমাৰ শাক হৈ গ'ল এতিয়া খোৱাহে কথা আৰু ঝাল পুৰা হৈছে টেষ্ট কৰিম কেনেকুৱা হৈছে ন গৰম গোন্ধটো কি ধুনীয়া
ধুনীয়া বাৰীৰ খাদ্য তাকো একো ভেজাল নোহোৱাকৈ খাই বহুত সোৱাদ